এইটো যোনটো এপ হয় সেইটো প্লে ষ্টৰত এভেইলেবল আছে আৰু এপলৰ এপ ষ্টৰতো এভেইলেবল আছে তো তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰি কেনে যাৰ ডেলিভাৰী লগা হয় যেনেকৈ এঠাইৰ পৰা পিক আপ কৰি কেনে আন ঠাইলৈ ড্ৰপ কৰিব লাগে সেইটো যিকোনো বস্তুৱে হ'ব পাৰে তো সেই বস্তুটো আপোনালোকে ডেলিভাৰীৰ ফেচিলিটিটোও আপোনালোকে আমাৰ এপৰ মাধ্যমেদি ক্ৰয় কৰিব পাৰিব আৰু বাইক টেক্সিটো যেনে আপোনালোকে কোনোবা পেচেঞ্জাৰ এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে সেই এপৰ জৰিয়তে আপোনালোকে বাইক টেক্সিৰ ফেচিলিটিটো ক্ৰয় কৰিব পাৰিব ইয়াতে যোনটো ৰেট শ্ব' কৰা হ'ব যোনটো দাম দেখুওৱা হ'ব সেইটোৱে কাষ্টমাৰে পে' কৰিব আৰু ইয়াতে জিৰ' কেঞ্চেলেশ্যন ৰেপিড' অ'লা উবেৰ যেনে কেঞ্চেলেশ্যন হয় ৰাইডাৰবোৰে কেঞ্চেলেশ্যন কৰি দিয়ে বা কয় যে মেম ছাৰ মই কিবা এটা এক্সট্ৰা দিব লাগিব সেইটো নহয় যিমান দেখাব সেইটোৱে পে' কৰিব আৰু ড্ৰাইভাৰৰ পৰা আমি ৰাইডাৰৰ পৰা একো কমিশ্যন নলওঁ একো যোনটো দেখাইছে সেইটো এক্সেক্টলি সেই এমাউণ্টটোৱে ড্ৰাইভাৰজনে পাব হয় এইটো বায়ু মানে আপোনাৰ আমাৰ যিহেতু ইলেক্ট্ৰিক টু হুইলাৰ হয় বায়ু মানে এইটো ইলেক্ট্ৰিক পেট্ৰল যোনটো আছে সেইটো পলিউশ্যন কৰে সেইকাৰণে সেইটো কাৰণে আমি বায়ু বুলি ৰাখিছোঁ যাতে পলিউশ্যনৰ কাৰণে ওপৰতে বেছ কৰি কেনে ৰাখিছোঁ ইলেক্ট্ৰিক টু হুইলাৰৰ জৰিয়তে আমি পলিউশ্যন কম কৰিব বিচাৰিছোঁ বায়ুটো মানে প্ৰদূষণমুক্ত কৰিব বিচাৰিছোঁ গুৱাহাটীতে এতিয়ালৈকে 75টা আমি আনিছোঁ হয় ইনকামটো হ'ব আপোনাৰ যোনটো ডেলিভাৰী যেনেকৈ আপোনাৰ জমেট' ছুইগিত কি হয় যে এটা মানে ৰাইডাৰে বা এটা চালকে এটা টাইমত এটা বস্তুৱে কৰিব পাৰে ডেলিভাৰীয়ে কৰিব পাৰে কিন্তু আমাৰ প্লেটফৰ্মত ডেলিভাৰীৰ লগতে বাইক টেক্সিও কৰিব পাৰে আমি গোটেই মানে এইটো মুকলি কৰি দিছোঁ যাতে এটা প্লেটফৰ্মতে ডেলিভাৰী আৰু বাইক টেক্সি কৰি কেনে সিহঁতে ইনকাম কৰিব পাৰিব ভালেখিনি আমি বাইকজি তেওঁলোকৰ সহযোগত আমি বায়ু এপ STCৰ আমি আৰম্ভ কৰিছোঁ প্ৰাথমিক পৰ্যায়ত আমাৰ ৭৫খন বাইক আজি আমি আৰম্ভ কৰিম ৰাইজৰ হকে আমি সমৰ্পিত কৰি আছোঁ আৰু ইয়াতে এই এপটো ইমান ধুনীয়া এপ যে এই এপৰ জৰিয়তে কেতিয়াও কেঞ্চেলেশ্যনো নহ'ব কোনো ঠাইত এক্সেছ ভাড়া দিয়া নিয়া এইবিলাকৰ কোনো ব্যৱস্থা নাই আমাৰ এটা পৰিকল্পনা আছে যে ৫,০০০ বাইক আমি গুৱাহাটী মহানগৰীত আমি এই ইলেক্ট্ৰনিক্স বাইক আমি বাটত আনিম তাৰ মূল লক্ষ্য হ'ল যে ইলেক্ট্ৰনিক্স বাইকছ বা ইলেক্ট্ৰনিক্স ভেহিকলছৰ জৰিয়তে আপোনালোকে লক্ষ্য কৰিছে যে আমি এটা পলিউশ্যন ফ্ৰী এনভাইৰনমেণ্ট আমি ক্ৰিয়েট কৰিব পাৰিম এই বছৰৰ প্ৰথম দিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক ২০০খন ইলেক্ট্ৰনিক্স বাছ STCৰ জৰিয়তে দিলে আপোনালোকৰ সন্মুখতে দিয়া হৈছিল আৰু তেওঁৰ এটা ইচ্ছা আছে দায়িত্ব লোৱাৰ পাছতে তেওঁ বিচাৰিছে যে অসমখন যাতে আমি পলিউশ্যন ফ্ৰী কৰিব পাৰোঁ তাৰ কাৰণে ফ'ৰ হুইলাৰ হওক বা যিকোনো কমাৰ্চিয়েল ভেহিকেল প্ৰাইভেট ভেহিকেল যাতে আমি ইলেক্ট্ৰিক কনভাৰ্চন কৰিব পাৰোঁ তাৰ কাৰণে আমি কিছুমান পলিচিও লৈছোঁ আপোনালোকে জ্ঞাত যে ইলেক্ট্ৰিক যদি আমি কনভাৰ্চন কৰোঁ বায়'ফুয়েলৰ ফালৰ পৰা তেতিয়াহ'লে আমাৰ এটা ইনচেণ্টিভ দিয়া হয় আমি ক্ৰেবছ পলিচি আনিছোঁ ঠিক তেনেকুৱাই যাতে কেতিয়াবা আমি লক্ষ্য কৰিছোঁ যে এজন মানুহে এটা গাড়ী বুক কৰিব লাগে বিভিন্ন ঠাইৰ ফালৰ পৰা এজন যাব কিন্তু এটা গাড়ী ফ'ৰ হুইলাৰ গাড়ী মুভ কৰি আছে ই একফিনে পলিউশ্যনো কৰি আছে আৰু একফিনে বহুতখিনি ঠাই দখল কৰি আছে যাতে আমাৰ বিভিন্ন সময় আমি ট্ৰাফিক জামেৰ মুখামুখি হওঁ আমি যেহেতু গুৱাহাটী এক ব্যস্ত চহৰ ইয়াতে আমাৰ অফিচত যোৱা বা কিবা কামত যোৱা আহাৰ এজন এলোন মানুহৰ প্ৰয়োজন আছে যাব লাগে তেতিয়া আমি যদি বাইকেত যোৱা অহা কৰিব পাৰোঁ তেনেহ'লে নিশ্চিতভাৱে আমাৰ ঠাই কম লাগিব ট্ৰাফিক জামেৰ কাৰণেও ৰাইজ ইমান কষ্ট নাপাব আৰু লগে লগে আমাৰ যিসকল ল'ৰা ছোৱালীয়ে এই বাইকটো ড্ৰাইভ কৰিব আমাৰ যেহেতু ৫,০০০ এটা উদ্দেশ্য আছে এই ৫,০০০ ল'ৰা ছোৱালীও সংস্থাপিত হ'ব তেওঁলোকৰ জৰিয়তে আজিকালি বাইক চলোৱা ইমান কঠিন বস্তু নহয় তেওঁলোকে প্ৰপাৰ ট্ৰেইনড আপ হৈছে আৰু প্ৰপাৰ ট্ৰেইনড আপ খালি নহয় তেওঁলোকে যাতে সঠিকভাৱে যাত্ৰীসকলৰ লগতে ব্যৱহাৰ আদি কৰি সেফটিৰ কাৰণে যি কথাবিলাক তেওঁলোকে জানিব লাগে বুজিব লাগে গোটেইখিনি ট্ৰেইনিং দি তেওঁলোকক বাটত আজি ৭৫গৰাকীক অনা হৈছে
আৰু এইটো এটা পৰীক্ষামূলকভাৱে আৰু পাইলট প্ৰজেক্ট হিচাপে আমি আজি লঞ্চ কৰিলোঁ। এই ক্ষেত্ৰত আমাৰ MD আছে, আমাৰ ASTCৰ গোটেই যিসকল কৰ্মকৰ্তা তেওঁলোকো আছে, আমাৰ ইয়াৰ দ্বিতীয় আদি কৰি যিসকল আমাৰ ট্ৰেন্সপৰ্টেৰ লগতে জড়িত তেওঁলোকো আছে। আমি সকলোৱে মিলি এক ধুনীয়া পৰিৱেশত আজি এই ৭৫খন বাইক আমি ৰাইজৰ হকে আমি বাটত আনিম।